আজি 6 সেপ্টেম্বৰ ওয়েলকাম টু উইজাৰ্ড এডুকেশ্যনেল ইনষ্টিটিউটছ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ এনালাইচিছ ভিডিঅ'। আজিৰ প্ৰথম টপিকটো হৈছে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্ট 2025ৰ ওপৰত। এই টপিকটো GS পেপাৰটো পলিটি এণ্ড গভাৰ্নেন্সৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হৈ যায়। ৰিচেণ্টলি ভাৰত চৰকাৰে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্ট 2025ৰ আণ্ডাৰত ৰুলছ এণ্ড ৰেগুলেশ্যনছ নটিফাই কৰিছে ছেপ্টেম্বৰ 1 তাৰিখে। আপোনালোকে নিশ্চয় জানে ইমিগ্ৰেশ্যন আৰু ফৰেইনাৰ্ছ বিলটো আমাৰ লোকসভাই মাৰ্চৰ 27 তাৰিখে আৰু ৰাজ্যসভাই এপ্ৰিলৰ 2 তাৰিখে পাছ কৰিছিলে আৰু তাৰ পিছত আৰ্টিকেল 111ৰ আণ্ডাৰত আমাৰ ৰাষ্ট্ৰপতি মহোদয়ে এপ্ৰিলৰ 4 তাৰিখে তাত অনুমোদন জনাইছিলে আৰু যথাক্ৰমে এইটো এক্টলৈ পৰিণত হৈছিলে। কিন্তু তাৰ কাৰণে ভাৰত চৰকাৰে ছেপ্টেম্বৰৰ 1 তাৰিখেহে ৰুলছ আৰু ৰেগুলেশ্যনছবোৰ নটিফাই কৰিছে। এই যিটো এক্ট ভেৰি ইম্পৰ্টেণ্ট হয় কাৰণ ইট ডিলছ উইথ দ্য entry, survival and exit of the foreigners in India. So আমাৰ ভাৰতত তেওঁলোক কিমান দিনলৈকে থাকিব, কেতিয়া আহিব, কেতিয়া যাব, ক'ত ক'ত থাকিব পাৰিব, ঠিক আছে। তো তেনেকুৱা ধৰণৰ বিষয়বস্তুবোৰৰ বিষয়ে চোৱা চিতা কৰে। The Government of India has enacted the Immigration and Foreigners Act 2025, replacing 4 pre-independence and fragmented laws. আমাৰ ভাৰতত আগতে 4টা এনেকুৱা ফৰেইনাৰ্ছৰ ৰিগাৰ্ডিং এক্ট আছিলে। এটা আছিলে পাছপোৰ্ট এক্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া 2020, তাৰপিছত আছিলে ফৰেইনাৰ্ছ ৰেজিষ্ট্ৰেশ্যন এক্ট 1939, তাৰপিছত ফৰেইনাৰ্ছ এক্ট 1946 আৰু 2000ত ফৰেইনাৰ্ছ এক্ট এটা আছিলে। সেই 4টাৰ আণ্ডাৰতে এই দিশসমূহ চোৱা চিতা কৰা হৈছিলে, ডেট ইজ ফৰেইনাৰ্ছ এৰাইভেল, এক্সিট, অ'কে। কিন্তু সেইখিনিতে কি আছিলে, এটা ফ্ৰেগমেণ্টেড মেকানিজম, তাত যথেষ্টখিনি এনোমেলিজ আছিলে। লোকেল অথৰিটিৰ কিমান পাৱাৰ থাকিব, চেণ্ট্ৰেল অথৰিটিৰ কিমান পাৱাৰ থাকিব, তাক লৈ পেলাই ডিছক্ৰিপেঞ্চি আছিলে আৰু কিছু ফ্ৰেগমেণ্টেড আছিলে বুলি আমি দেখা পাইছিলোঁ। তাৰ কাৰণে ভাৰত চৰকাৰে এইবাৰ কি কৰিছে, কনচলিডেট কৰি দিছে এই 4টা এক্টৰ পৰা মুখ্য প্ৰভিজনছবোৰ একেটা এক্টতে সোমোৱাই দিছে। চ' যথেষ্ট এতিয়া এনফৰ্চমেণ্টৰ ক্ষেত্ৰত সুবিধাজনক হ'ব। This reform aims to modernize, consolidate and digitize India's immigration framework আৰু এটা আমি ক'ব পাৰোঁ ভাৰত ওৱান নেশ্যন ওৱান ডাটাৰ পিনে গৈ আছে। অলৰাইট, এই যিটো অভাৰঅল কৰিছে এইটো কিয় প্ৰয়োজনীয় আছিলে। ফ্ৰেগমেণ্টেড laws, earlier acts like 1920, 1939, 1946 and 2000 created overlapping and sometimes contradictory provisions. একেটা কথাই 2-3টা এক্টত আছিলে। চ' অথৰিটিসমূহেও বিচাৰোঁতেও সময় লাগিছিলে যে কোনটো ধাৰা কিবা এটা ক্ৰাইম কৰিছে কোনোবাই, তো তাক বিচাৰিব লাগিব, তো তেনেকুৱা ধৰণৰ বস্তুবোৰ। অলছ' কণ্ট্ৰাডিক্টৰী প্ৰভিজনছো আছিলে। এম্বিগুইটি ইন এনফৰ্চমেণ্ট, ডিফাৰেণ্ট ইণ্টাৰপ্ৰিটেশ্যনছ বাই লোকেল ভাৰ্চেছ চেণ্ট্ৰেল অথৰিটিজ, এইটো এটা সমস্যা আছিলে। লোকেল অথৰিটিৰ কিমান পাৱাৰ আছে, চেণ্ট্ৰেল অথৰিটিৰ কিমান পাৱাৰ আছে, সেইটো ইণ্টাৰপ্ৰেট কৰাত যথেষ্টখিনি অসুবিধা হৈছিলে। পিচমিল এক্সেমশ্যনছ, চ' কি হৈছিলে যে কোনো এটা ছিষ্টেমেটিক ৱেইছত এক্সেমশ্যনৰ কথা উল্লেখ নাছিলে। যেনেকৈ আমি জানো তিব্বতান ৰিফিউজিবোৰক ভাৰতে এক্সেমশ্যন প্ৰভাইড কৰে ৰিগাৰ্ডিং এণ্ট্ৰি এক্সিট, দেন তামিল ৰিফিউজিবিলাকক, তামিল যিবিলাক আমাৰ ৰিফিউজি শ্ৰীলংকাৰ পৰা আহে, তাৰপিছত কাৰ আণ্ডাৰত 3টা দেশৰ পৰা যে 6 ধৰ্মীয় সংখ্যালঘুক আমাৰ ভাৰতলৈ নাগৰিকত্ব দিয়াৰ কথা আছে, তো তাত মানে কিছুমান এম্বিগিউটি আছিলে। দেন ৱৰ্ক উইক ৰিপৰ্টিং, একচুৱেলি যে মেনুৱেল ডিলেড ৰেকৰ্ডবোৰ আপলোড কৰোঁতে যথেষ্টখিনি সময় লয় আৰু মেনুৱেলি আগতে কাম কাজবোৰ হৈছিলে। ত' যাৰ কাৰণে এনফৰ্চমেণ্টটো ইমান সবল হোৱা নাছিলে, ষ্ট্ৰং হোৱা নাছিলে, এণ্ড অলছ' যাৰ কাৰণে আমাৰ ছিকিউৰিটি এছপেক্টত প্ৰভাৱ পৰিছিলে। কি প্ৰভিজনছ অফ দ্য এক্ট, এইবাৰ যদি চাই 2025 চনৰ যিটো এক্ট ভাৰত চৰকাৰে আৰু নটিফাই কৰিছে এতিয়া, সেইটোত কিছু প্ৰৱধান দিছে যে মেণ্ডেটৰী ডকুমেণ্ট লাগিব। অল ফৰেইনাৰ্ছ মাষ্ট কেৰি ভেলিড পাছপৰ্টছ, ভিজাছ আনলেছ এক্সেমটেড। চ' প্ৰতিটো বিদেশী মানুহে পাছপৰ্ট বা ভিজা বা মেণ্ডেটৰী ডকুমেণ্টছ হাতত ৰাখিবই লাগিব ভাৰতত প্ৰৱেশ কৰোঁতে, আনলেছ এক্সেমটেড। কিছু ক্ষেত্ৰত এক্সেমশ্যন প্ৰভাইড কৰা হয়, যেনে আপোনালোকে পাব নেপালৰ পৰা আহিলে, ভূটানৰ পৰা আহিলে। অলৰাইট, সেইখিনি আমি আলোচনা কৰিম এক্সেমটেড কেটেগৰিজটো। তাৰপিছত ডেজিগনেটেড এণ্ট্ৰি এক্সিট পইণ্ট, আৰু কিছুমান নিৰ্দিষ্ট জেগা থাকিব যাৰ মাজেৰেহে অহা যোৱা কৰিব পাৰিব। এইবিলাক আপোনাৰ এয়াৰপৰ্টত থাকিব, চি পৰ্টত থাকিব, লেণ্ডত থাকিব, ৰেল পইণ্টছবিলাকত থাকিব।
অলছ' অথৰিটি অফ অফিচাৰ্ছ, আৰু সেই পইণ্টবিলাকক থকা অফিচাৰসকলক এইটো অথৰিটি দিয়া হৈছে, তেওঁলোকে ডিচিশ্যনটো ল'ব যে এই মানুহজনক ভাৰতত সোমাব দিব পৰা যাবনে নাই, আৰু যদি দিব পৰা নাযায় কোনটো গ্ৰাউণ্ডত, স্পেচিফিকেলি ইফ ইউ চে নেশ্যনেল ছিকিউৰিটি গ্ৰাউণ্ড। ইমিগ্ৰেশ্যন অফিচাৰ্ছ এট বৰ্ডাৰ পোষ্ট এম্পাৱাৰ্ড টু ৰিফিউজ এণ্ট্ৰি এক্সিট অন নেশ্যনেল ছিকিউৰিটি গ্ৰাউণ্ডছ। ৰেজিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল, তাৰপিছত বিদেশী নাগৰিকসকল ভাৰতলৈ আহি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব ফৰেইনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচ বা লোকেল পুলিচ কমিশ্যনাৰ ছুপাৰিণ্টেণ্ডেণ্টৰ তাত গৈ পেলাই, SP দেট ইজ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ বা DCP ডেপুটি কমিশ্যনাৰ অফ পুলিচ। চ' তেখেতসকলৰ ওচৰত গৈ পেলাই নিজকে ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব যদি 180 দিনৰ বেছি ভাৰতত থকাৰ মন লৈ পেলাই আহিছে। এনি ভিজা, ষ্টুডেণ্ট ভিজাই হওক বা বিজনেছ ভিজাই হওক, অ'কে। ডিজিটেল ৰিপৰ্টিং অলছ' মানুহকেইখন য'ত থাকিব, মানুহ আহি পেলাই য'ত থাকিব, হোটেলছতে হওক বা হোষ্টেলছত হওক, PGত হওক, ৰিলিজিয়াছ ইনষ্টিটিউশ্যন হওক, তেওঁলোকে দায়িত্ব যে এই সংস্থাসমূহৰ দেই যে সিহঁতে ডিটেইলছবোৰ যোন আহি তাত থাকি আছে 24 ঘণ্টাৰ ভিতৰত আপলোড কৰা। ৱেবছাইট এটা পাৰ্টিকুলাৰ ৱেবছাইট থাকিব, EFRR ৱেবছাইট, চ' তাতে এইবিলাক আপলোড কৰা বাধ্যতামূলক। দেন ইউনিভাৰ্চিটি এণ্ড হস্পিটেল মাষ্ট ৰিপৰ্ট এডমিশ্যন ট্ৰিটমেণ্ট বাৰ্ছ এণ্ড ডেথছ ইলেক্ট্ৰনিকেলি, আৰু ইউনিভাৰ্চিটি আৰু হস্পিটেলসকলৰ কাৰণে এইটো বাধ্যতামূলক কৰা হৈছে, তেওঁলোকে ইলেক্ট্ৰনিক মাধ্যমৰ দ্বাৰা সেইটো আপলোড কৰিব। অলছ' গ্ৰেজুৱেটেড ফাইনছবোৰো এতিয়া ইনক্ৰিজ কৰা হৈছে, যদি কোনোবাই মানি নচলে এই নিৰ্দেশনাবোৰ তেতিয়া ফাইন 10,000 টকাৰ পৰা 5 লাখ টকালৈকে দিব পৰা ল'ব পৰা যাব তেওঁলোকৰ পৰা, যোন মানে অভাৰষ্টে কৰিছে, নন ৰেজিষ্ট্ৰেশ্যন আৰু ভায়োলেটিং ভিজা ৰুলছ। লোৱাৰ ফাইনছ এজ লিটল এজ 50 rupees ফৰ তিব্বেটান মংছ অৰ চাৰ্টিন নেশ্যনেলছ, আৰু কিছু ক্ষেত্ৰত এইটো লোৱাৰ কৰা হৈছে, যেনে তিব্বতান সাধুসকলৰ কাৰণে তাত মিনিমাম 50 টকাৰ পৰা আৰম্ভ হয়। প্ৰটেক্টেড ৰেষ্ট্ৰিক্টেড এৰিয়াছ, অনলাইন পাৰ্মিটছ ৰিকুৱাৰ্ড ফৰ ট্ৰেভেল টু চেঞ্চিটিভ জ'নছ, ধৰক আমাৰ বৰ্ডাৰ এৰিয়াসমূহ আছে, ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ, ইণ্ডিয়া চাইনাৰ বৰ্ডাৰ, ধৰক মণিপুৰত এথেনিক কনফ্লিক্ট চলি আছে, চ' তেনেকুৱা ধৰণৰ জেগাবোৰত গ'লে অনলাইন পাৰ্মিশ্যন এটা লৈ ল'ব লাগিব। ক্লোজাৰ পাৱাৰ্ছ, অথৰিটিজ মে শ্বাট ডাউন ক্লাবছ, ৰেজৰ্টছ অৰ ইনষ্টিটিউশ্যনশ্বিপ লিংক উইথ আনলফুল ফৰেইনাৰ্ছ। এতিয়া যদি কোনো আমাৰ ভাৰতৰ সংস্থাই এনেকুৱা হোটেলছ আছে, হোষ্টেলছ আছে, ক্লাব আছে, ৰেজৰ্ট আছে, ইউনিভাৰ্চিটি আছে, সেইবিলাকে এই গাইডলাইনবোৰ মানি নচলে তেতিয়াহ'লে তেওঁলোকৰ ওপৰতো ফাইন আৰু আনকি সিহঁতৰ ইনষ্টিটিউশ্যনটোৱে বন্ধ কৰি দিব পৰা প্ৰভিজনছ আছে এই এক্টটোৰ আণ্ডাৰত। এতিয়া কিছুমান এক্সেমশ্যন দিয়া হৈছে, যেনে চিটিজেনছ অফ নেপাল এণ্ড ভূটান, নেপাল আৰু ভূটানৰ কাৰণে এই এক্সেমশ্যনটো আছে, একচেপ্ট ভায়া চাইনা, মাকাও, হংকং, পাকিস্তান। কিন্তু যদি তেওঁলোকে চাইনা, মাকাও, হংকং আৰু পাকিস্তান হৈ পেলাই ভাৰতৰ হয় তেতিয়া সেই সুবিধাখিনি নাপায়। OCI কাৰ্ড হোল্ডাৰ্ছ, যে আমাৰ ভাৰতৰ চৰকাৰে 2003 চনতে OCI আনিছিলে হয়নে, তাৰপিছত 2005 চনত সেইটো আৰু গোটেই কেইখন দেশলৈ ইনক্ৰিজ কৰিছিলে, এক্সটেণ্ড কৰিছিলে একচুৱেলি পাকিস্তান আৰু বাংলাদেশৰ বাহিৰে। 2003 চনত প্ৰথম 16খন দেশৰ কাৰণে আনিছিলে, তাৰপিছত আমি চাইছিলোঁ 2015 চনৰ 9 জানুৱাৰী তাৰিখে OCIটো মাৰ্চ কৰি দিয়া হৈছিলে আমাৰ পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিনৰ সৈতে, ৰাইট, 9 জানুৱাৰী তাৰিখে। আৰু 9 জানুৱাৰী ডেটটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কাৰণ এই দিনটো আমি প্ৰবাসী ভাৰতীয় দিৱস হিচাপে উদযাপন কৰোঁ। আচ্ছা, এতিয়া এই OCI কাৰ্ড হোল্ডাৰকো কিন্তু এক্সেম্ট দিয়া হৈছে। শ্ৰীলংকান তামিল ৰিফিউজিছ, যোন 2015 জানুৱাৰীৰ 9 তাৰিখৰ আগতে ভাৰতলৈ আহিছিলে। মাইনৰিটি ৰিফিউজিছ ফ্ৰম আফগানিস্তান, পাকিস্তান এণ্ড বাংলাদেশ, হিন্দু, শিখ, বুদ্ধিষ্ট, জৈন, পাৰ্চিছ, খ্ৰীষ্টিয়ান, যোন ডিচেম্বৰ 31, 2024 আগত আহিছে। এইটো ভাৰত চৰকাৰে ইনক্ৰিজ কৰিছে ডেটটো, আগতে ডিচেম্বৰ 31, 2014 আছিলে। টিবেটান ৰিফিউজিছ উইথ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটছ, টিবেটান ৰিফিউজিসকল যদি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে তেওঁলোকে এই যিখিনি ৰুলছ ৰেগুলেশ্যনৰ কথা আমি আগতে পালোঁ এইখিনি তেওঁলোকৰ ক্ষেত্ৰত এপ্লিকেবল নহয়। ডিপ্ল'মেটিক অফিচিয়েল পাছপৰ্ট হোল্ডাৰ্ছ আণ্ডাৰ এগ্ৰিমেণ্টছ, তাৰপিছত যোন অফিচিয়েল পাছপৰ্টৰ আণ্ডাৰত আহে বা ডিপ্ল'মেটিক চেনেলৰ হৈ পেলাই আহে, তো তেওঁলোকৰ কাৰণে এক্সেমশ্যন দিয়া হৈ আছে। ফৰেইন মিলিটাৰী পাৰ্চনেল ভিজিটিং আণ্ডাৰ হিউমেনিটেৰিয়ান এক্সাৰচাইজ। দেন ছাজেষ্টেড ৰিফৰ্মছ উইদিন দ্য এক্ট, আমি আৰু কিছুমান কথা ক'ব পাৰোঁ যে ওৱান নেশ্যন ওৱান ডাটা এপ্ৰ'চ ফৰ ইমিগ্ৰেশ্যন ৰেকৰ্ডছ, চেণ্ট্ৰেল গভৰ্ণমেণ্ট টু পাব্লিছ অল এক্সেমশ্যনছ ৰিমুভিং লোকেল ডিছক্ৰিপশ্যন। আমি যিটো প্ৰথমতে পাইছিলোঁ লোকেলছ আৰু চেণ্ট্ৰেল অথৰিটিৰ মাজত এটা কনফ্লিক্ট আছিলে, কাৰ কোনটো ক্ষেত্ৰত কি পাৱাৰ থাকিব, সেইটো আঁতৰোৱা হৈছে এই এক্টটোৰ দ্বাৰা। ক্লিয়াৰ আপিল ছিষ্টেম ফৰ ফাইনছ এণ্ড
পেনাল্টিজ চ' ফাইন আৰু পেনাল্টিৰ কাৰণে এটা ক্লিয়াৰ আপিল ছিষ্টেম দিয়া হৈছে delegation to states and UTs allowed but under central supervision. So these are some of the reforms under this act. Significance establishes a unified modern immigration law for the first time. So আমি ক'ব পাৰোঁ যে আমাৰ স্বাধীনতাৰ পিছৰে পৰা এইটো এটা ইউনিফাইড আৰু মডাৰ্ণ ইমিগ্ৰেশ্যন ল' হয় য'ত ডিজিটেল টেকন'লজিৰো সহায় লোৱা হৈছে আৰু আমি কনচলিডেটেড কৰি দিছোঁ গোটেই আগৰ যিকেইটা চাৰিটা এক্ট আছিলে এনহান্সেছ নেশ্যনেল ছিকিউৰিটি এণ্ড বৰ্ডাৰ কণ্ট্ৰল আমাৰ দুইটা দিশৰ পৰাই ইম্পৰ্টেণ্ট হয় এই লেজিসলেশ্যনটো ক্ৰিয়েটছ এ ডিজিটেল ৰিয়েল টাইম ডাটাবেছ ফৰ ফৰেইন নেশ্যনেলছ আৰু আমি ৰিয়েল টাইম ডাটাবেছ ডিজিটেল মাধ্যমত অতি সোনকালে আমি প্ৰস্তুত কৰিব পাৰিম এতিয়া যিটো আগতে মেনুৱেলি হৈছিলে reduces court burden by allowing quick resolution of offenses via fines so যিবিলাক কম্পাউণ্ডেবল অফেন্স হয় মাইনৰ অফেন্স হয় সেইবিলাক অতি সোনকালে ৰিজলভ কৰিব পৰা যাব provides clarity and fairness by ending arbitrary exemptions কিন্তু চ্যালেঞ্জও আছে ইয়াক ইমপ্লিমেণ্ট কৰোঁতে যেনে এনশ্বৰিং ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ ৰবাষ্ট এক্ৰছ ষ্টেটছ এতিয়া প্ৰতিটো ষ্টেটতে তেনেকুৱা ধৰণৰ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব ট্ৰেইনিং অফিচিয়েলছ টু হেণ্ডেল নিউ পাৱাৰ্ছ ইউনিফৰ্মলি এতিয়া যিটো আমি চাইছোঁ পইণ্টছবিলাকত যিবিলাক এণ্ট্ৰি আৰু এক্সিট পইণ্ট থাকিব এইবিলাকত অফিচাৰসকলক এম্পাৱাৰ কৰা হৈছে তেওঁলোকে ডিচাইড কৰিব পাৰিব যে কোনো কাক ভাৰতত সোমাব দিব পৰা যায় কাক দিব পৰা নাযায় চ' সেই অফিচিয়েলসকলকো ট্ৰেইনিং কৰিব লাগিব যাতে ইয়াৰ মিছ ইউজ নহয় right managing sensitive refugee groups like Sri Lankan Tamil Tibetan refugees minority সকল যে কাৰ আণ্ডাৰত আহে ৰাইট যিটো আমাৰ পাকিস্তান আফগানিস্তান আৰু বাংলাদেশৰ 6 ধৰ্মীয় সংখ্যালঘু আছে পাৰ্চিছ জৈনছ বুদ্ধিষ্ট হিন্দুছ খ্ৰীষ্টিয়ানছ অলৰাইট চ' এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে which of the following groups enjoy exemptions under the Immigration and Foreigners Act 2025 one citizens of Nepal and Bhutan হয়নে absolutely overseas citizens of India card holders হয় এটো হয় then Sri Lankan Tamil refugees who entered India before 2015 January 9 এটো হয় then for minority community refugees from Afghanistan Pakistan and Bangladesh who entered India before December 31 2012 তো গোটেই কেইটা শুদ্ধ হয় অপশন সি will be our correct answer next আছে আমাৰ peace pact between center Manipur government and Kuki-Zu groups GS paper 2 এই টপিকটোৰ পৰা এইটো আমাৰ ইম্পৰ্টেণ্ট হয় governance rule of civil society groups and pressure groups কিয় নিউজত আছে on 28 August 2025 the Union Home Ministry and Manipur government signed a suspension of operations agreement with Kuki-Zu insurgent groups যে ভাৰতৰ হোম মিনিষ্ট্ৰী আৰু মণিপুৰ চৰকাৰে কুকিজু ইনচাৰ্জেণ্ট গ্ৰুপৰ সৈতে ছাছপেনশ্যন অফ অপাৰেশ্যনছ এটা এগ্ৰিমেণ্ট চাইন কৰিছে দি পেক্ট ইন্ট্ৰডিউচেছ ৰিভাইজ টাৰ্মছ এণ্ড গ্ৰাউণ্ড ৰুলছ টু এড্ৰেছ দ্য এথনিক ভায়োলেন্স চ' এই যিটো চুক্তি স্বাক্ষৰ হৈছে তাত কিছুমান ৰিভাইজ টাৰ্মছ আৰু গ্ৰাউণ্ড ৰুলছৰ কথা উল্লেখ আছে আমি জানো 2023 চনৰ 3 মে তাৰিখে কুকিজু আৰু মেইটি কমিউনিটিৰ মাজত এটা এথনিক কনফ্লিক্ট আৰম্ভ হৈছিল তাৰ দ্বাৰা এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছিলে অশৃংখলতা সৃষ্টি হোৱাৰ ফলত ৰিচেণ্টলি এই বছৰত ভাৰত চৰকাৰে প্ৰেচিডেণ্টছ ৰুল ইম্প'জ কৰিছিলে তাত এতিয়াও চলি আছে দিছ ইজ এ ছিগনিফিকেণ্ট মুভ হেড অফ PM মোদীজ ভিজিট টু মণিপুৰ 13 ছেপ্টেম্বৰ 2025 আমাৰ মোদীজী মণিপুৰত যাব 13 ছেপ্টেম্বৰ তাৰিখে যিটি যোৱা 3 বছৰত প্ৰথমটো ভিজিট হয় মণিপুৰলৈ কি ফিচাৰ্ছ অফ দ্য ৰিভাইজড SO এগ্ৰিমেণ্ট তো আমি মুখ্য ফিচাৰবোৰ যদি চাওঁ Number 1, territorial integrity. The pact reiterates that Manipur's territorial integrity will be preserved. যে মণিপুৰৰ যিটো টেৰিটৰিয়েল ইণ্টিগ্ৰিটি সেইটো প্ৰিজাৰ্ভেশ্যন কৰা হ'ব চ' মণিপুৰ ভাৰতৰে অংশ হৈ থাকিব অ'কে ৰিল'কেশ্যন অফ ইনচাৰ্জেণ্ট কেম্পছ ইজ মেণ্ডেটেড আৰু যিবিলাক ইনচাৰ্জেণ্ট কেম্প আছে চ' সেইটো ৰিল'কেট কৰা হ'ব ধৰক নেশ্যনেল হাইৱেজৰ কাষতে কেম্প এটা বনাইছিলে বা পাব্লিক অফিচিয়েলৰ ওচৰতে বনাইছিলে চ' তেনেকুৱা ধৰণৰ জাগাত বনালে সেইবোৰ ৰিল'কেট কৰিব লাগিব Verification of cadres, joint monitoring group led by Principal Secretary Home Manipur to conduct physical verification of cadres. So cadre bilakor physical verification hobo kone koribo etu Principal Secretary Home. Then complete list of members with Aadhaar, photo ID and personal details to be prepared. Aru cadreor protito memberor Aadhaar card, photo ID aru personal details or dara eta list বনোৱা হ'ব ফৰিন নেশ্যনেল ফাউণ্ড উইল বি ডিপৰ্টেড যদি ধৰক ম্যানমাৰৰ পৰা কোনোবা আহিছে বাংলাদেশৰ পৰা তেনেকুৱা কোনো আছে তেতিয়াহ'লে এইবোৰক ডিপৰ্ট কৰি পঠিয়াই দিয়া হ'ব লোকেশ্যন অফ কেম্পছ কুকি নেশ্যনেল অৰ্গেনাইজেশ্যন এণ্ড ইউনাইটেড পিপলছ ফ্ৰণ্ট এলাউড 6 কেম্পছ ইজ ডাউন ফ্ৰম
14 চ' এই যিটো পেক্ট ইয়াৰ আণ্ডাৰত ছটা কেম্প থাকিব পাৰিব কুকিৰ ছটা আৰু ইউনাইটেড পিপুলছ ফ্ৰণ্টৰ ছটা কেম্পছ মাষ্ট বি ফ্ৰম পপুলেটেড এৰিয়াজ জনসংখ্যা য'ত বেছি আছে তেনেকুৱা এৰিয়াছৰ দূৰত থাকিব লাগিব নেশ্যনেল হাইৱেজৰ পৰা আঁতৰত থাকিব লাগিব কনফ্লিক্ট প্ৰ'ন জ'নছৰ পৰা আঁতৰত থাকিব লাগিব ম্যানমাৰ বৰ্ডাৰ আৰু ইণ্টাৰষ্টেট বাউণ্ডেৰীৰ পৰা আঁতৰত থাকিব লাগিব ষ্টাইপেণ্ড এণ্ড আইডেণ্টিটি ষ্টাইপেণ্ড অনলি থ্ৰু আধাৰ লিংকড বেংক একাউণ্টছ যদি ষ্টাইপেণ্ড দিয়া হয় এই কাডাৰ মেম্বাৰসকলক তেতিয়াহ'লে সেয়া আধাৰ লিংক বেংক একাউণ্টৰ দ্বাৰাহে দিয়া হ'ব ফটো আই ডি কাৰ্ডছ বাই মণিপুৰ পুলিচ আৰু মণিপুৰ পুলিচৰ তাত ফটো আই ডি কাৰ্ড থাকিবই লাগিব মেণ্ডাটৰী কৰি দিয়া হৈছে বেন অন আৰ্ম এক্টিভিটিজ নো টাইজ উইথ আদাৰ আৰ্ম গ্ৰুপছ আৰু বেলেগ যদি তেনেকুৱা এথনিক গ্ৰুপছ আছে সিহঁতৰ লগত কোনো টাই থাকিব নালাগে ডমেষ্টিকে হওক বা ফৰিনে হওক নো নিউ ৰিক্ৰুটমেণ্ট আৰু যিবিলাক কাডাৰ আছে সেইখিনিত আৰু নতুন ৰিক্ৰুট কৰিব নোৱাৰে নো অফেন্সিভ অপাৰেশ্যন এগেইনষ্ট চিকিউৰিটি ফ'ৰ্চেছ চিভিলিয়ানছৰ ৰাইভেল গ্ৰুপছ চ' আৰু কেম্পবোৰৰ কোনো কাডাৰবোৰে একচুৱেলি কোনো ৰাইভাল গ্ৰুপৰ সৈতে বা চিভিলিয়ানৰ সৈতে বা চিকিউৰিটি ফ'ৰ্চৰ সৈতে অফেন্সিভ অপাৰেশ্যন ষ্টাৰ্ট কৰিব নোৱাৰে চিকিউৰিটি ফ'ৰ্চেছ যেনে ইণ্ডিয়ান আৰ্মি আছে তাত আছাম ৰাইফলছ আছে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চবিলাক আছে মণিপুৰ পুলিচ তেওঁলোকেও কিন্তু এই কাৰ্ডাৰবিলাকৰ এগেইনষ্টত কোনো এক্ট কৰিব একশ্যন ল'ব নালাগে আনলেছ দে আৰ নট এবাইডিং বাই দ্য ল' চ' ক'ৰ পেক্টটো কি হয় দি এগ্ৰিমেণ্ট ৱাজ চাইন্ড The agreement was signed with renegotiated terms and conditions or ground rules. The revised ground rules reiterate territorial integrity of Manipur and relocation of camps run by insurgent groups. So, এই যিটো revised ground rules আছে এইটোৱে কি বুজায় যে territorial integrity of মণিপুৰটো অক্ষুণ্ণ থাকিব আৰু কেম্প যিবিলাক আছে ইনচাৰ্জেণ্ট কেম্পছবোৰ সেইবোৰ ৰিলোকেট কৰা হ'ব The rules also stress need for a negotiated solution to bring peace and stability to the state. তো ষ্টেটখনত লাষ্টিং পিচ আৰু ষ্টেবিলিটি আনাৰ কাৰণে এই ৰুলছবোৰ খুবেই গুৰুত্বপূৰ্ণ হয় হাইৱে ৰিঅ'পেনিং আৰু নেশ্যনেল হাইৱেটো যিটো ইম্ফল আৰু ডিমাপুৰক কানেক্ট কৰে ইট উইল বি অ'পেন থ্ৰু পকপি ডিষ্ট্ৰিক্ট ফৰ ফ্ৰী মুভমেণ্ট অফ পিপল এণ্ড এচেঞ্চিয়েল গুডছ হাইৱে হেড বিন এফেক্টিভলি চাৰ্ট ফৰ 2 years যোৱা 2 বছৰ ধৰি এই হাইৱেটো বন্ধ হৈ আছিলে আইচলেটিং ইম্ফল ভেলী পলিটিকেল সেটেলমেণ্ট ক্লজ আনলাইক 2008 SOO that is suspension of operations which of autonomous territorial councils the new pact speaks of 2008 চনতো তেনেকুৱা এটা সাসপেনশন অফ অপাৰেশন সাইন কৰা হৈছিল কিন্তু তাৰ আণ্ডাৰত অটোনমাস টেৰিটৰিয়েল কাউন্সিলৰ কথা কোৱা হৈছিল কিন্তু এই যেটো SOO আছে ইয়াৰ আণ্ডাৰত কিন্তু সেইবোৰ বস্তু নাই it has negotiated political settlement within the constitution of India very important যে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 1 ত আমি যদি চাও তাত কি আছে যে ইন্ডিয়া that is ভাৰত shall be union of state তাৰ পৰা বেসিক্যালি আমি এটা কথা গম পাও যে ইন্ডিয়া is a indestructible union of destructible state so hey concept to kintu yato applicable hobo open scope for dialogue but without considering a separate administration UT demand so separate administration তেখেতসকলৰ কাৰণে দিয়া নহব এটো একদম ক্লিয়াৰ এণ্ড কনসাইজ মেনাৰত কোৱা হৈছে about Kuki tribe বিষয়ে আমি জানো ethnic identity and spread ethnic group comprising several tribes inhabited regions like Manipur Mizoram Assam parts of Manipur and Bangladeshৰ Sylhet Chittagong hillsত পোৱা যায় related to Chin Myanmar and Mizo সেই কাৰণে একেলগে একক জু পিপল বুলিও কোৱা হয় মিজো অলৰাইট then colonial classification Kuki was a colonial term not self identity British divided them into old Kukis and new Kukis cultural institutions দুটা আছে এটা আছে SWAM এটা আছে LOAM communities center for boys training by elders community center for boy so হিয়তৰ কাৰণে এটা center আছে এটো আছে SWAM আৰু হিয়তক ট্ৰেইনিং দিয়ে বৃদ্ধসকলে then youth club for community services bonding and skills then traditional economy হিয়তে ঝুম কাল্টিভেশন প্ৰেক্টিস কৰিছিলে আগতে then expansion often caused conflicts with Nagas territorial agriculture and village cultivators so তেতিয়া ঝুম কাল্টিভেশন কৰে তো এক্সটেন্ড হৈ গৈ থাকে এৰিয়াবোৰ তো যাৰ কাৰণে নাগা মেইটি সকলৰ লগত কনফ্লিক্টটো হোৱা যথেষ্ট দেখা পোৱা গৈছে conflict background expansionist land ownership via zoom led to inter-ethnic tensions so এই যে expansionist land ownership আছে via zoom cultivation তাৰ কাৰণে ethnic সংঘাতবোৰ হৈ থাকে এটো এটা মুখ্য কাৰণ হয় post 2023 violence cookies who demanded separate administration due to তেওঁলোকে তে separate administration basis কুকি সকলৰ কাৰণে separate আৰু মেইটি সকলৰ কাৰণে separate কিন্তু এই নতুন পেক্টে হিটো দিব বিচৰা নাই ওকে
Significance of the pact. So এই যেটো suspension of operation agreement sign কৰা হ'ল এটো কি বুজায় restores peace and supply lines via national highway 2 reduces insurgent presence near borders in civilian areas first step towards political dialogue under Indian constitution balances territorial integrity of Manipur with Kuki-Zu aspirations. Prelims karone eta question দিয়া hoise the Kukis often in news are A. Nomadic pastoral community in central India. B. A tribal group inhabiting northeast India and adjoining countries. A Dravidian speaking agricultural community of South India. A Martial clan of Punjab. Correct answer to B. A tribal group inhabiting northeast India and adjoining countries. Bangladesh, Myanmar, আমাৰ মণিপুৰ, মিজোৰাম এইবিলাক জায়গাত এই কমিউনিটিটো পোৱা যায়। নেক্সট টপিকটো হৈছে ইণ্ডিয়া ছিংগাপুৰ মালাক্কা ষ্ট্ৰেইটছ এণ্ড ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ৰিচেণ্টলি ছিংগাপুৰ প্ৰাইম মিনিষ্টাৰ ৱাং অ' ভাৰতলৈ আহিছিলে লৰেন্স ৱং ভাৰতলৈ আহিছিলে চ' তেখেতে আমাৰ মোদীজীৰ সৈতে বিভিন্ন বিষয়ত আলাপ আলোচনা কৰিছে ইনক্লুডিং গ্ৰীণ এনাৰ্জি ৰাইট চ' সেইবিলাকৰ ওপৰত আৰু এটা ইম্পৰ্টেণ্ট ফেক্ট বা টপিক আছিলে মালাক্কা ষ্ট্ৰেইট ঠিক আছে মালাক্কা ষ্ট্ৰেইটত ভাৰতে এতিয়া পেট্ৰলিং কৰিব পাৰিব চ' তাৰ ওপৰতে নিউজটো ছিংগাপুৰ acknowledged India's interest in patrolling the Malacca Straits, one of the world's most critical maritime choke points. ইয়াৰ মাজেৰে গ্লোবেল ট্ৰেডৰ প্ৰায় 60% সম্পন্ন হয় This was discussed during the meeting between PM Narendra Modi and Singapore PM Lawrence Wong in New Delhi. Both sides signed 5 agreements, including one on exporting green energy from India to Singapore through dedicated ports. So, ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰে টোটেল 5টা এগ্ৰিমেণ্ট সাইন কৰিছে তাৰ ভিতৰত এটা হৈছে গ্ৰীণ এনাৰ্জি ভাৰতৰ পৰা ছিংগাপুৰলৈ লৈ যোৱা থ্ৰু ডেডিকেটেড পৰ্টছ কি এৰিয়াজ অফ কোঅপাৰেশ্যন কি ক্ষেত্ৰত ভাৰত আৰু ছিংগাপুৰৰ মাজত সহযোগিতা থকাৰ কথা উল্লেখ আছে গ্ৰীণ এনাৰ্জি এক্সপৰ্ট অফ ৰিনিউৱেবল এনাৰ্জি ফ্ৰম ইণ্ডিয়া টু ছিংগাপুৰ দ্য নিউ চেক্টৰ্ছ লাইক এডভান্সড মেনুফেকচাৰিং গ্ৰীণ শ্বিপিং স্কিলিং চিভিল নিউক্লিয়াৰ এনাৰ্জি এণ্ড আৰ্বান ৱাটাৰ মেনেজমেণ্ট ডিফেন্স এণ্ড টেকনলজি কোঅপাৰেশ্যন ইন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স quantum computing, automation, and unmanned vehicles. Maritime security ক্ষেত্ৰতো submarine rescue, Indo-Pacific Oceans Initiative, and joint work on Malacca Straits patrol. So, এইবিলাক ক্ষেত্ৰত আমাৰ ভাৰত আৰু ছিংগাপুৰৰ মাজত আলাপ আলোচনা হৈছে। এই যেটো মালাক্কা ষ্ট্ৰেইট আমি দেখা পাইছো এই মালাক্কা ষ্ট্ৰেইটটো চাব এই যেটো আমাৰ আন্দামান সি আছে তাৰ লগতে আছে অৰ্থাৎ এটো ইণ্ডিয়ান ওচিয়ান আৰু পেচিফিক ওচিয়ানক কানেক্ট কৰে So, state মানে হৈছে কি যে দুটা ওচিয়ানক কানেক্ট কৰা দুটা ওচিয়ানক যোনে কানেক্ট কৰে হেতুৱে হয় ষ্ট্ৰেইট আৰু মালাক্কা ষ্ট্ৰেইটটো হয় সবতকে দীৰ্ঘতম অলমোস্ট 800 কিলোমিটাৰ হয় অলৰাইট India seeks energy and cooperation with these countries to secure the route India's Act East policy আৰু India's Indo-Pacific strategy fits into this whole state of Malacca thing alright মালাক্কা ষ্ট্ৰেইট কি ফেক্টছ আমি যদি চাওঁ এইটো আন্দামান সি ভাৰতীয় মহাসাগৰত যেটো আছে এটো সাউথ চাইনা সি পেচিফিক প্ৰশান্ত মহাসাগৰত যেটো আছে তাৰ লগত কানেক্ট কৰে কিমান দৈৰ্ঘ্য 800 কিলোমিটাৰ ওল্ডছ লংগেষ্ট ষ্ট্ৰেইট হয় এৰিয়া কিমান 25000 স্কয়াৰ মাইলছ আৰু ইয়াৰ লোকেশন হয় বিটুইন সুমাত্ৰা এণ্ড পেনিনসুলাৰ মালয়েছিয়া এণ্ড সাউদাৰ্ণ থাইলেণ্ড আপোনালোকে চাব পাৰে এই যেটো আমি দেখা পাইছো মালয়েছিয়া সিঙ্গাপুর ইন্দোনেশিয়া থাইল্যান্ড সো এই চাৰিটা কান্ট্ৰি কিন্তু বৰ্তমান পেট্ৰলিং কৰে থাইল্যান্ড মালয়েছিয়া সিঙ্গাপুর আৰু ইন্দোনেশিয়া এই চাৰিটা কান্ট্ৰি বৰ্তমান পেট্ৰলিং কৰি আছে এই ষ্টেট অফ মালাক্কাত আৰু ভাৰতেও ইয়াত পেট্ৰলিং কৰিব বিচাৰিছে গ্লোবেল ইম্পৰ্টেন্স যদি চাই about 60% of global maritime trade passes through this road main oil supply route for China and Japan Difference between Gulf and Strait. এতিয়া আমি Gulf আৰু Straitৰ ডিফাৰেন্সটো জানিম Gulf কি হয় একচুয়ালি তো Gulf মানে ইয়াত আপোনাৰ যেটো পানীৰ বৈ যায় তাৰ আহেপাহে ল্যান্ড আছে এটা নেৰো এটা পাথ হয় এটোৰ মাজেৰে পানী বৈ যায় এটা সৰু ছিদ্ৰ মাজেৰে তাৰ পিছত গৈ পেলাই ওচিয়ানত পৰে অৰ্থাৎ ইয়াৰ চাৰিওপাহে ল্যান্ড আছে কিন্তু তাৰ মাজেৰে এটা নেৰো পাথ বৈ যায় যাৰ মাজেৰে পানী যায় ঠিক আছে সো হেতুৱে হৈছে আমাৰ গালফ আৰু ষ্ট্ৰেইট কি হয় ষ্ট্ৰেইট একচুয়ালি কানেক্টৰ হয় দুটা লাৰ্জ ওচিয়ানক কানেক্ট কৰা এই বস্তুটোৱে হৈছে ষ্ট্ৰেইট The Gulf is a sea portion that penetrates within the land. It was our Gulf.
আৰু ষ্ট্ৰেইট কি হয় নেৰো ৱাটাৰশ্বেড ডেট এক্ট এজ এ কানেক্টৰ বিটুইন টু হিউজ ৱাটাৰ বডিজ অচিয়ানৰ মাজত কানেক্টৰ এটা কাম কৰে ব্ৰিজ হিচাপে কাম কৰে ইট কানেক্টছ বোথ লেণ্ড এণ্ড চি গালফে লেণ্ড আৰু চি দুইটাকে কানেক্ট কৰে আৰু ষ্টেটে খালি ৱাটাৰ বডিক কানেক্ট কৰে দেন দি গাল্ফ ইজ ইউজুৱেলি ফৰ্মড নেচাৰেলি গাল্ফ ইউজুৱেলি নেচাৰেলি প্ৰাকৃতিকভাৱে হয় আৰু ষ্ট্ৰেইটবিলাক মেজৰলি মেন মেড হয় লাইক কেনেলছ দি গাল্ফ ইজ ভেৰি ইউজফুল ফৰ হাৰ্বৰিং শিপছ they are very small and cannot be used for harboring purposes. Then sometimes it is also considered a large bay. They are very narrow and are used as canals. আমি গালফৰ কথা ক'লে গালফ অফ মান্নাৰ পাৰ্চিয়ান গালফ গালফ অফ কেলিফৰ্নিয়া তাৰ কথা ক'ব পাৰোঁ ষ্টেটৰ কথা ক'লে হৰমুজ ষ্ট্ৰেইট মালাক্কা ষ্ট্ৰেইট হয়নে এতিয়া আমাৰ পৃথিৱীত কিছুমান ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজিক ষ্ট্ৰেইট আছে যিকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট UPSC প্ৰিলিমছত এইবিলাকৰ ওপৰত কুৱেশ্যন অহা দেখা পোৱা যায় চ' চাওক প্ৰথমটো হৈছে ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ এইটো ক'ত আছে স্পেইন আৰু মৰক্কোক মাজত আছে এইটো কানেক্ট কৰে এটলাণ্টিক অচিয়ান আৰু মেডিটেৰেনিয়ান চিক ষ্ট্ৰেইট অফ হৰমুজ এইটো আছে ওমান আৰু ইৰাণৰ মাজত পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমানক কানেক্ট কৰে বাবল মাণ্ডীপ এইটো জিবৌটি এণ্ড ইমেনৰ মাজত আছে ৰেড চি আৰু গাল্ফ অফ এডেনক কানেক্ট কৰে বছপৰাছ এইটো ইউৰোপিয়ান আৰু এছিয়ান টাৰ্কিৰ মাজত আছে কানেক্ট কাক্কা কৰে ব্লেক চি আৰু চি অফ মাৰমাৰা ডাৰ্ডা নিলিছ এইটো তুৰ্কীত আছে চি অফ মাৰমাৰা এণ্ড এগান চিক কানেক্ট কৰে পাক ষ্টেট তামিলনাডু আৰু শ্ৰীলংকাৰ মাজত আছে বি অফ বেংগল আৰু গাল্ফ অফ মান্নাৰক কানেক্ট কৰে দেন বেৰিং ষ্টেট ৰাছিয়া আৰু US মাজত আছে এইটো বেৰিং চি আৰু আটলাণ্টিক অচিয়ানক কানেক্ট কৰে সুন্দা ষ্ট্ৰেইট জাভা আৰু সুমাত্ৰাৰ মাজত আছে জাভা চি আৰু ইণ্ডিয়ান অচিয়ানক কানেক্ট কৰে দেন লম্বক ষ্ট্ৰেইট বালি এণ্ড লম্বকৰ মাজত আছে এইটো জাভা চি আৰু ফ্ল'ৰ চিক কানেক্ট কৰে অলৰাইট এই টপিকটোৰ পৰা দুটা কুৱেশ্যন দিয়া হৈছে প্ৰথম কুৱেশ্যনটো চাওক হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট দ্য মালাক্কা ষ্টেট ইজ কাৰেক্ট নাম্বাৰ 1 ইট ইজ দ্য শ্বৰ্টেষ্ট ষ্ট্ৰেইট ইন দ্য ৱৰ্ল্ড ষ্ট্ৰেচিং অনলি এবাউট 100 কিলোমিটাৰ নো এইটো লংগেষ্ট ষ্ট্ৰেইট হয় আৰু 800 কিলোমিটাৰ দৈৰ্ঘ্য হয় ইয়াৰ চ' এই ষ্টেটমেণ্টটো ভুল ইট চাৰ্ভছ এজ দ্য মেইন অইল ছাপ্লাই ৰুট ফৰ কাণ্ট্ৰিজ লাইক চাইনা এণ্ড জাপান হয় চাইনা আৰু জাপানৰ কাৰণে এইটো মেইন অইল ছাপ্লাই ৰুট হয় দেন ইট লাইজ বিটুইন দ্য আইলেণ্ড অফ সুমাত্ৰা অন দ্য ৱেষ্ট এণ্ড পেনিনচুলাৰ মালয়েছিয়া এণ্ড Southern Thailand on the east. Hoy, it is correct. So 2 and 3 is the correct answer for this question. Next, recently India and Singapore discussed joint patrols of the Malacca Straits. Why is this strait strategically important? A strait to strategically important hai karon nearly 60% of the world's maritime trade transits through it. Absolutely true. It connects the Indian Ocean with the Pacific Ocean. It is one of the narrowest shipping choke points in the world. It is narrow. Gute kita amar karone shuddho hoy. Option D is the correct answer. Next topic to GS paper 5 or পৰা important হয় GS paper 3 পৰাও important হয় আমাৰ যেটো environment portion আছে the critical role of the Kaziranga Wildlife Rehabilitation Center Kaziranga Wildlife Rehabilitation Center সমুকে CWRC এটোৰ কি ৰোল আছে কনজাৰভেশনৰ ক্ষেত্ৰত লিখিছে অৰূপ কুমাৰ দত্ত ডাঙৰীয়াই সো আসাম ট্ৰিবিউনত আহা এটা এডিটোৰিয়াল সো আমি চাওচোন Assam Center for Wildlife Rehabilitation and Conservation, Kaziranga has completed 23 years since its establishment in 2002. So, established kora hoisile 2002 sonot. Ekটু মনত ৰাখা দৰকাৰ. It is India's first dedicated facility for rescuing, rehabilitating and releasing wild animals. আৰু এটো ভাৰতৰ প্ৰথমটো dedicated facility হয় য'ত এনিমেল সমূহক ৰেস্কিউ কৰা হয়, ৰিহেবিলিটেট কৰা হয় আৰু তাৰ পিছত ৰিলিজ কৰি দিয়া হয় ওয়াইল্ড স্পেচলৈ. CWRC has handled over 9,500 wildlife cases with 63% successfully returned to natural habitats. আৰু তাৰ পিছত আজিলৈকে 9,500 টা wildlife case handle কৰিছে CWRC এ আৰু successfully 63% অক natural habitatলৈ ঘূৰাই পঠিয়াবলৈ সক্ষম হৈছে operates with mobile veterinary service units to provide emergency care during annual Brahmaputra floods major species rescued include rhinos elephants deer and leopards এতিয়া আমি চাও CWRC কেতিয়া এস্টাবলিশ কৰা হৈছে আমি চাইছো 2002 সন কোন তিনটা সংস্থা আছে ইয়াত ইন্টাৰনেশ্যনেল ফান্ড ফৰ এনিমেল ওয়েলফেয়াৰ ওয়াইল্ডলাইফ ট্ৰাষ্ট অফ ইন্ডিয়া আৰু আসাম ফৰেষ্ট ডিপাৰ্টমেণ্ট এই তিনটা জুটিয়াৰ প্ৰচেষ্টাত এই CWRC টো সেটআপ কৰা হৈছিল এটো কাজিৰঙা নেশ্যনেল পাৰ্কত আছে মেইন এইম কি হয় ৰেস্কিউ কৰা ট্ৰিট কৰা ৰিহেবিলিটেট কৰা অফ sick or injured wild animals especially during Assam's floods. The Center for Wildlife Rehabilitation and Conservation Center is India's first dedicated wildlife rescue treatment and rehabilitation facility. It is a joint initiative by International Fund for Animal Welfare, then Wildlife Trust of India and Assam Forest Department. Primary goal is rescue, treat and rehabilitate wild animals so they can safely return to their natural habitat.
এতিয়ালৈকে 9,600 এনিমেল ট্ৰিট কৰা হৈছে, over 60% successfully released back into the wild. Rescued and rehabilitated animals include rhinos, elephants, leopards, and other species. Hand-raised and translocated several orphaned rhino and elephant cubs. On average, over 700 animals are saved each year, making CWRC a model of science-led conservation in flood-prone regions. So this is a model science-led conservation. আমি এটা ধুনীয়া এক্সাম্পল ক'ব পাৰোঁ এইটো, আৰু এইটোৱে যথেষ্টখিনি ভাল পাৰফৰ্মেঞ্চ দেখাইছে, যথেষ্টখিনি এনিমেলছক ৰেস্কিউ কৰি পেলাই ট্ৰিট কৰিছে। কমিউনিটি এডুকেশ্যন টিচেছ ভিলেজাৰ্ছ ডেট আনট্ৰেইনড ৰেস্কিউ অপটেমছ মে কজ ষ্ট্ৰেছ অৰ কেপচাৰ মায়োপেথি, আৰু লগতে যিবিলাক ভিলেজাৰসকল আছে তেওঁলোকক জনায় যে আনট্ৰেইনড ৰেস্কিউ এটেম্পছ, যদি কোনোবা এজনৰ ভাল মন আছে, বোনাফাইড ইণ্টেনশ্যন আছে ৰেস্কিউ কৰাৰ, কিন্তু এইটো বুজিব লাগিব যে যদি তেনেকুৱা কোনোবা এজনে আনচাইণ্টিফিকেলি ৰেস্কিউ কৰিব বিচাৰে জীৱ জন্তু, তেতিয়াহ'লে তাৰ দ্বাৰা একচুৱেলি ষ্ট্ৰেছহে বাঢ়িব পাৰে, বা সেই এনিমেলটোৰ বা এনিমেল প্ৰজাতিটোৰ ক্ষতিহে হ'ব পাৰে। প্ৰমোটছ ৰিপৰ্টিং এনিমেল চাইটিংছ টু ফৰেষ্ট অফিচিয়েলছ ইনষ্টেড অফ ইণ্টাৰফিয়াৰিং। চ' নিজে কৰাতকৈ এইটো ফৰেষ্ট অফিচিয়েলসকলক জনোৱাই বেছি ভাল কাম। চ' সেইটো এইবিলাকত শিকোৱা হয়। ব্ৰডাৰ ৰোল এণ্ড ইম্পেক্ট ৰান ছেটেলাইট চেণ্টাৰ্ছ এক্ৰছ আছাম, ছেটেলাইট চেণ্টাৰ আছে ইয়াৰ আণ্ডাৰত, provides veterinary care for thousands of captive elephants, serves as a training hub for students and global wildlife volunteers. Expert insights, Dr. Bhaskar Chaudhary, Director, stresses, solutions to human-elephant conflict must be ecologically sound, not short-term fixes like planting fruit crops. অকল fruit crops বিলাক আমি প্লান কৰিলে নহ'ব, আমি লং-টাৰ্ম বেচিছত এই সলিউশনবোৰ বিচাৰিব লাগিব। তাৰ এটা সমাধান কি হয়, আমি এনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা। Elephants are resilient and adaptable to changing habitats. Global significance, CWRC is a now global model for wildlife conservation. So upcoming মেইনছত ইয়াৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে যে আমাৰ অসমতে এটা গ্লোবেল মডেল আছে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কাৰণে। চ' আপোনালোকে ক'ব পাৰে CWRC, Center for Wildlife Rehabilitation and Conservation. Then blend science, veterinary care and community participation. তিনটা স্ট্ৰেটেজি মুখ্যতঃ আছে আমি ক'ব পাৰোঁ, এটা হৈছে সায়েন্স, এটা হৈছে ভেটেৰিনেৰী কেয়াৰ, আৰু এটা হৈছে কমিউনিটি পাৰ্টিচিপেশ্যন। ইট ট্ৰেন্সেন্ডছ ইণ্ডিয়াছ ইমেজ ইন ৱাইল্ড লাইফ প্ৰটেকশ্যন। এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে। It is India's first dedicated wildlife rescue and rehabilitation facility, CWRC বিষয়ে। Yes, then it was established jointly by the Assam Forest Department, Wildlife Trust of India and the International Fund for Animal Welfare. This is also true. It operates within Kaziranga National Park with mobile veterinary service units. It has handled over 9500 wildlife cases since its inception in 2002. All of the above are correct. So answer to option D 1, 2, 3, 4. So আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ। Thank you.